हे परम श्रद्धा भजन नाम धर्मेश जजदा अपना हब आमार मिलिजुली महिला नागार नाम दলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো লগতে যে পবিত্ৰ অনুষ্ঠানত যি সকল মহান উদ্যোক্তাই আমাৰ ইয়ালে নিমন্ত্ৰণ জনাইলে এই সেৱালৈ তেওঁলোকক বহুত বহুত ধন্যবাদ নাম পৰিবেশন কৰোতে হয়তো বহুখিনি ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে জানে নিজৰ ছোৱালী ভণ্টি বুলি খুদৰাই লয় আৰু যিখিনি ভুল ভ্ৰান্তি হয়
এইখিনি যাতে আপোনালোকে সকলোৱে শেষত শুধৰাই দিয়ে আৰু আজি আমি পোনপ্ৰথমতে এটি মহাভাৰতৰ নাম পৰিৱেশন কৰিম যাৰ জৰিয়তে আপোনালোকে গম পাব যে আমাৰ সচৰাচৰ নাৰী মানুহৰ কিয় পেটত কথা নৰয় আমাৰ নাৰী মানুহৰ কিয় পেটত কথা নৰয় এই কাহিনী ভাগ আপোনাৰ খবৰ ওচৰত দাঙি ধৰিম আপোনালোকে সকলোৱে কান্ত মনে নামটো শ্ৰৱণ কীৰ্তন কৰিব এই ভোজ বংশৰ ব্ৰাহ্মণ আছিল ও ই নাম কুন্তি ভোজ ওই এ মহাধার্মিক আছিল ব্রাহ্মণ ওই সাক্ষাৎ দাম আৰু আন ফালে এই ব্ৰাহ্মণৰ মিতাও আছিল ৰজা শুনা হেৰা এই ব্ৰাহ্মণৰ দুখ দেখি ৰজাৰ ঐ নহয় সেই ব্ৰাহ্মণৰ দুখ দেখি গাব লাগিব ঠিক আছে বৰৰিকা নামে আশ্ৰমৰ উত্তৰ দিশে এখন সৰু গাঁও আছিল আৰু তাত এজন সুধৰ্মামুনি নামে বিপ্ৰই বাস কৰিছিল বিপ্ৰৰ বয়স প্ৰায় তেতিয়া 85 ওপৰত আছিল বিপ্ৰৰ এগৰাকী বৰ মৰম লগা ভাৰ্যাও আছিল আৰু সেই ভাৰ্যাজনীৰ নাম আছিল হুৰেহা ভাৰ্যাজনী ৰূপে গুণে ইমানেই ৰূপৱতী হৈয়ে থাকিল কিন্তু তেওঁলোকে কোনো ধৰণৰ সঠিক সন্তানৰ মুখ দেখা নাছিল আৰু এদিনাখন ব্ৰাহ্মণীয়ে ব্ৰাহ্মণক কি ক'লে জানা অ স্বামী মোৰ অ স্বামী স্বামী কাৰণ কিয় জানা স্বামী কাৰণ কিয় জানা
তোমাৰ মন আছেনে প্ৰিয়ে আমাৰ গৃহত যে 12 জন বৈষ্ণৱ মাতি আনিছিলো আৰু তেওঁলোকে আমাৰ গৃহত কি কৰিছিলে তোমাৰ জানো মন আছে তেওঁলোকে আমাৰ গৃহত নাম প্ৰসংগ কৰিছিলে আৰু তেওঁলোকে জামা আশীৰ্বাদ দিছিলে তোমাৰ জানো মন আছে শুনা তেনেহলে ও ব্ৰহ্মায়া দিকৰি ইমান যে আমি পূজা পাতল কৰিলো ইয়াৰ পৰা জানো প্ৰিয়ে আমাৰ কিবা খারাপ হল যারা হলে প্রিয়ে আজি তো তুমি কাম করা তোমাকে তো মই পরীক্ষা লম তুমি দুটা সম্পূর্ণ কই ফুলা ফুল প্রিয়ে আরে আমার বিলম্বন করি প্রিয়ে স্বামী আপনার ফুল লাগিব কোনো কথা নাই স্বামী কোনো কথা নাই ও কথা নেই ব্রাহ্মণ ফুল আনি দিলা পরীক্ষা করে বলে কিন্তু কি আসরে ব্রাহ্মণী ফুল আনিব দিছিলে কেইটা ব্রাহ্মণে কেইটা ফুল আনিব দিছিলে কেইটা চাৰিটা হয় জানো কেইটা দিছিলে দুটা ব্রাহ্মণে কেইটা ফুল আনিব দিছিলে দুটা ফুল ব্রাহ্মণীয়ে ঠিকই আনিলে কিন্তু ফুল উঠাৰ মাজত ইমানে পাৰ্থক্য যে এটা ৰঙা ফুল আনিলে আনটো বগা ফুল আনিলে ব্রাহ্মণে দেখুন প্রথমতেই খেলিমেলি লগালে বগা ফুলটো হৈছে প্ৰভু নাৰায়ণৰ প্ৰসাদ কিবা কাৰণ যদি ব্ৰাহ্মণীয়ে সেই বগা ফুলটো কৰি দলি মাৰি দিয়ে তেনেহলে ব্ৰাহ্মণী নিশ্চয় পুত্ৰ সন্তানেই হ'ব আৰু কিবা কাৰণে যদি ব্ৰাহ্মণীয়ে সেই ৰঙা ফুলটো অগৰি দলি মাৰি দিয়ে তেনেহলে কিন্তু ব্ৰাহ্মণীয়া জীৱন নিসন্তান হৈ থাকিব পৰীক্ষা কৰিলে ব্ৰাহ্মণে চিন্তা কৰি ফুল হাতে তুলি লয়
দেৱতা মন্ত্ৰ জপি 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 এই যজ্ঞলৈ নিমন্ত্ৰণ জনাইছো অৱাই খুৰে হা তুমি এটা কাম কৰা তুমি মোৰ হাতৰ পৰা যিকোনো এটা তুমি ফুল লোৱা আৰু তুমি ওই অগনিৰ ফালে তুমি মহাচিন্তাত পৰিছিল কোনটো নিৰিম বগা তুৰিম নে ৰঙা তুৰিম নে বগা তুৰিম নে ৰঙা তুৰিম নে বগা তুৰিম এই ব্ৰহ্মণি ৰসুৰ তই মোৰ মুখত দেখি পেল পেলকে কি চেচ হয় ভাল লাগছে নেকি ভাল লাগছি और तुम्हें के मुद्दे की सारे क्लियर बोरी के और तुम्हें मुर हाथों पर आता फुल्लुआ और तुम्हें मुर हाथों पर आता फुल्लुआ और तुम्हें बुझी बच्चा क्यों बुझी बच्चा हाँ वैसे वाला लक्ष्य और तुम्हें मुर हाथों पर आता फुल्लुआ और तुम्हें और अगर ये फले तुम्हें সঁচাকৈ মহাচিন্তাত পৰিছে কিয়নো ব্ৰাহ্মণৰ পৰীক্ষা নিদিলেও নহয় কিবা এটা হ'ব বহু গতভাৱে চিন্তি ব্ৰাহ্মণে কি কৰিলে জানা দিবইতো লাগিবই কোনটো ঐ অ ৰঙা ফুলটো অগণিতাই আমার ভাগ্যত এসলে নাকি স্বামী আমার ভাগ্যত এয়া আসলে কান্দি কান্দি ব্রাহ্মণী স্বামী ডাকে গামোচা হেৰা স্বামী কি ভাল লাগি গেছে তার কি ভাল লাগি গেছে হেৰা স্বামী আৰু কবা হাত দিছে শুনা স্বামী মুখুৰাব
এরা স্বামী পুত্র কইনা লাভর বাবেই আকো বিয়া হব লাগে মোহর কোন আপত্তি নাই কিয়া স্বামী মোহর কোন আপত্তি কি কলে মাত্র ব্রাহ্মণী কি কলে মাত্র পুত্র কইনা লাভৰ বাবে আকৌ বিয়া হব লাগে এই ব্ৰাহ্মণী এই মাত্ৰ যে বিয়া হোৱাৰ যে কথা কলি কাৰ বিয়া কথা কৈছা এই মাত্ৰ যে বিয়া হোৱাৰ যে কথা কলি কাৰ বিয়া কথা কৈছা কাৰ কথা কৈছা হা মোৰ বিয়া কথা কৈছা মোৰ বিয়া কথা কৈছা এই বয়সত এই বনিয়াত দে মোৰ দেখো বয়স দেখো 85 বছৰৰ ওপৰত হৈছে এই বয়সত মোক কোনোবাই কইনা দিব এই বনিয়া ও কিসমত দাড়ি করবে রে নিকিয়া ও বিয়া করলে প্রিয় কোনে কইনা দিব